ওম শান্তি আজি কথা পাতিম যিসকলৰ জন্ম যিকোনো মাহৰ ৩ তাৰিখ ১২ তাৰিখ ২১ তাৰিখ বা ৩০ তাৰিখে যদি জন্মগ্ৰহণ কৰে সেই সকলৰ মূল্যাংক মানে তেওঁলোকৰ নিউমাৰলজি অনুসৰি সংখ্যা ৩ হয় আৰু তেওঁলোকক ৰুল কৰে তাৰ মানে তেওঁলোকৰ মালিক হয় জুপিটাৰ মানে বৃহস্পতি গুৰু বৃহস্পতি আৰু যিকোনো মাহৰ আপুনি যদি ৩ তাৰিখ ১২ তাৰিখ ২১ তাৰিখ বা ৩০ তাৰিখে জন্মগ্ৰহণ কৰিছে সেই সকলৰ আজি ২০২৫ চনটো কেনে যাব তাৰ বিষয়ে আজি আমি কথা পাতিম এইখিনিতে কৈ থওঁ যিমানখিনি প্ৰেডিকচন দিওঁ বা যিখিনি বাণী কোৱা যায় সেইখিনি আপোনাৰ লগত ১০০% নিমিলিবও পাৰে দেই গতিকে যেন ইগনৰ কৰে যাৰ লগত নিমিলে তেওঁলোকে যেন ইগনৰ কৰে আচ্ছা সৰ্বপ্ৰথমে ক'ব বিচাৰো আপুনি কেনেকুৱা ধৰণৰ ব্যক্তি আপুনি এজন জ্ঞানী ব্যক্তি জ্ঞানী মানে যাৰ যিসকলে সততে নলেজ জ্ঞানৰ প্ৰতি আকৰ্ষিত পঢ়া শুনা ৰিলেটেড বা জ্ঞান আহৰণ কৰা ৰিলেটেড সকলো বিষয়ৰ প্ৰতি আপোনাৰ অগাধ জ্ঞান থাকিব বা আপোনাৰ আকৰ্ষণ থাকিব আপুনি এজন পজিটিভ ব্যক্তি হয় আপুনি পজিটিভিটি আৰু প্ৰেক্টিকেলিজম এই দুইটাকে আপুনি খুব সুন্দৰভাৱে আপুনি সমান্তৰালভাৱে লৈ চলিব পাৰে আপুনি সকলো কথাক প্ৰেক্টিকেলি চালি জাৰি চাই আৰু আপুনি এটা আনৰ বাবে আপুনি এজন খুব ভাল গাইড হ'ব পাৰে আমি যে কওঁ এজন ভাল মেন্টৰ লাগে শিক্ষক লাগে আপুনি এজন বহুত ভাল শিক্ষক হ'ব পাৰে অধ্যাপক হ'ব পাৰে অধ্যাপিকা হ'ব পাৰে আপোনাৰ ইনটিউশন কেপাসিটি তাৰ মানে আপোনাৰ বিচাৰ বিবেচনা কৰা কেপাসিটি যেটো আপুনি ক্যাচ কৰা কেপাসিটি যিকোনো কথা এটাক আপুনি ফটকে ক্যাচ কৰা কেপাসিটিটো আপোনাৰ বহুত বেছি হ'ব আপোনাৰ এডুকেশনাল স্কিল বা পঢ়া শুনা সম্পৰ্কীয় সেই বিষয়ত আপোনাৰ খুব বেছি নিচা থাকিব আৰু এই বৰ্ষটো বিশেষভাৱে আপোনাৰ বাবে অতি শুভ বৰ্ষ হিচাপে গণ্য কৰা হ'ব কিয়নো আপোনাৰ আৰু এই বৰ্ষটোৰ যি ৰজা যি মালিক তেওঁ হৈছে মংগল আৰু আপোনাৰ মাজত সদায় ব্ৰাদাৰলি ৰিলেশন থাকিব আপুনি যি সিদ্ধান্ত ল'ব তাত আপোনাৰ মংগলে সহায় কৰিব একশন লওক আপোনাৰ মংগলে প্ৰতিটো একশন আপোনাৰ ফুলফিল হোৱাত আপোনাক সহায় কৰিব এটা কথা হ'ল ইয়াত আপোনাৰ কেইটামান বস্তু আপোনাৰ বাঢ়িব আপোনাৰ সোশ্যাল ৰেসপেক্ট বাঢ়িব সোশ্যাল ৰেসপেক্ট মানে কি সামাজিক প্ৰেক্ষাপটত বা আপুনি যদি চাকৰি বাকৰি কৰে আপোনাৰ কৰ্মক্ষেত্ৰ প্ৰেক্ষাপটতে হওক যতে থাকে আপুনি তাত কিন্তু আপোনাৰ যেটো ভ্যালু আপোনাৰ যেটো সম্মান হেতু কিন্তু আপোনাৰ বাঢ়িব তাৰোপৰি আপুনি যদি ভাবি আছে ষ্টুডেন্ট সকলে যদি ভাবি আছে পঢ়া শুনা ক্ষেত্ৰত চাব দেই মই আকৌ এবাৰ কম 80% ৰে প্ৰেডিকচনটো মিলিব পাৰে 20% নিমিলিবও পাৰে কাৰণ কেতিয়াবা কি হয় আমাৰ যদি ক্যাপ্টেইন নাম্বাৰ 3 হয় আমাৰ যদি ভাগ্যাংক 3 হয় আমাৰ যদি মূল্যাংক 3 হয় যদি ভাগ্যাংক আকৌ তাৰ অমিল সংখ্যা এটা হয় সেই অমিল সংখ্যাটোৱে কিন্তু প্ৰভাৱ পেলায় দেই গতিকে আমি যেহেতু কথা পাতি আছো মূল্যাংকৰ ওপৰত ক্যাপ্টেইন নাম্বাৰৰ ওপৰত ভাইস ক্যাপ্টেইনটো কিন্তু চাব লগিয়া হয় দেই গতিকে আপোনাৰ এইবাৰ সোশ্যাল প্লেটফৰ্মত আপোনাৰ সন্মান বাঢ়িব আৰু আপোনাৰ চাকৰি বাকৰি জীৱনত বহুত ভাল হ'ব গ্ৰোথ হ'ব আপুনি কৃতকাৰ্য হ'ব যদি কিবা প্ৰমোশন পাব লগিয়া আছে কোবা যদি পদোন্নতি আপোনাৰ আছে পেন্ডিং আছে এই বছৰ পোৱাৰ কিন্তু আপোনাৰ পুৰা সম্ভাৱনা আছে গতিকে আপুনি ভাল কৰ্ম কৰি যাওক আৰু খুব এক্টিভলি আপুনি কাম কৰি থাকক আপুনি যদি এই বছৰত পদোন্নতি বা যিকোনো ডেভেলপমেন্ট আপোনাৰ খুব ভালকে গ্ৰোথ লোৱাৰ সম্ভাৱনা আছে গতিকে ইয়াত কেৱল কেইটামান বস্তু আপোনাৰ দেখা গৈছে প্ৰথমটো হৈ গৈছে আপোনাৰ এই বৰ্ষত অকমান মানসিক অস্থিৰতাটো বহাৰ সম্ভাৱনা আছে অলপ বাঢ়িব পাৰে যেটো মেন্টাল ইমবেলেন্স বুলি কোৱা যায় যে আৰু যিকোনো কথাত আপোনাৰ খং উঠি যোৱাৰ সম্ভাৱনা আছে খংটো কিন্তু অকমান আপোনাৰ থাকিব ফ্ৰিকুৱেন্টলি আপোনাৰ খং দেখা গৈছে যে আপোনাৰ কেতিয়াবা কি হয় আপুনি ধৰক এনেকুৱা খং উঠিব পাৰে আপুনি কিবা এটা সিদ্ধান্ত দি দিলে কিন্তু মুহূৰ্ততে সেই সিদ্ধান্তটো কোনোবাই আপোনাৰ বিৰোধিতা কৰি দিলে বা কোনোবাই মানি নললে তেতিয়া আপোনাৰ কিন্তু খং উঠিব পাৰে আৰু সেইভাবে মানসিক অস্থিৰতাটো আপোনাৰ বাঢ়িব ডিসস্যাটিসফ্যাকশন বাঢ়িব পাৰে সেইভাবে কিন্তু আপোনাৰ তাৰ মই সমাধানখিনি পিছৰ ফালে কম
আপুনি খুব দানী ব্যক্তি, আপুনি দান কৰি ভাল পায়, যিকোনো দান, আপুনি জ্ঞান দান কৰি ভাল পায়, আনক শিক্ষা দি ভাল পায়, আনক ভাল গুৰুবাণী কৈ ভাল পায়, আনক আপুনি হেল্প কৰি ভাল পায়, বাণীৰে জ্ঞানৰে পথ প্ৰদৰ্শক হৈ ভাল পায়। কোনোবা যদি কিবা আপোনাক এডভাইচ খোধে, মানে আপুনি এজন খুব ভাল এডভাইজৰ হয় দেই, আপুনি দান দক্ষিণা কৰি আপুনি ভাল পাব ডেফিনেটলি। আৰু দান কৰি থাকক, জ্ঞান দান খুব কৰক। এই বৰ্ষটোত আপুনি বহুতকে সহায় কৰক, নিজৰ এডভাইচ দি সহায় কৰক, নিজৰ জ্ঞানৰে সহায় কৰক। যি আপুনি জানে আনকো কিন্তু আপুনি বিলাই দিয়ক দেই, ৰাখি নথব, বিলাই দিব। যিমান আপুনি জ্ঞান দান কৰিব সিমান আপোনালৈ আশীৰ্বাদ আৰু আহিব। আৰু আপোনাৰ এই বৰ্ষটোত অকণমান যিটো নেগেটিভ দেখা গৈছে সেইটো হৈছে ক'ৰবাত আপোনাৰ অকণমান অহংভাৱ বৃদ্ধি হ'ব পাৰে। কিয় অহংভাৱ বৃদ্ধি হ'ব পাৰে আপোনালোকে নিজে অনুভৱ কৰিব। যেতিয়া আপুনি সামাজিক সন্মান পাব, মৰ্যাদা পাব, ফৰ এক্সাম্পল আপুনি ভাল কিবা এটা পষ্টত আছিলে, আপুনি খুব হায়াৰ পষ্টত আপুনি পদোন্নতি পাই গ'ল, তাত অকণমান অহংভাৱ আপোনাৰ স্পণ্টেনিয়াছলি আহি যাব পাৰে। সেই সময়ত আপুনি কিন্তু নিজে অনুভৱ কৰিব, কৰি পেলাই সেই অহংভাৱটোক আপুনি যিমান পাৰে নোহোৱা কৰিবলৈ চেষ্টা কৰিব দেই। আৰু আপুনি এনে এজন ব্যক্তি, আপুনি শত্ৰুকো ভাল পৰামৰ্শ দিয়ে, শত্ৰুকো আপুনি ভাল এডভাইচ কৰে, এনেকুৱা এজন আপুনি ব্যক্তি হয়নে বাৰু? চাবচোন, পৰিয়ালত যদি কোনোবা 3 সংখ্যাৰ মানুহ আছে, পৰিয়ালত যদি আপোনাৰ 3 সংখ্যাৰ মানুহ আছে, আপুনি চাব তেওঁ যদি আপোনাৰ শত্ৰু হয় কিবা কাৰণত, এনেই 3 সংখ্যা মানুহৰ শত্ৰু কম, তেওঁৰ 6 নম্বৰ ব্যক্তিৰ লগত অকণমান তেওঁৰ খামখিয়ালি থাকিব, যাৰ নম্বৰ 6, যাৰ কেপ্টেইন নম্বৰ বা মূল্যাংক 6 হয়, যিসকলে 6 তাৰিখে, 15 তাৰিখে, 24 তাৰিখে ইত্যাদি জন্মগ্ৰহণ কৰিছে, সেইসকলৰ সৈতে তেওঁৰ অকণমান অমিল হোৱাৰ সম্ভাৱনা থাকে। মানে কথা বতৰা নিমিলিব পাৰে, বা তেওঁলোকৰ লগত যিটো আপোনাৰ অপিনিয়ন তেওঁৰ লগত নিমিলিব পাৰে, সেই সূত্ৰেহে বেয়া কথা কৈছোঁ। আদাৰৱাইজ আপোনাৰ তেনেকুৱা কোনো শত্ৰু নাই। আপুনি এজন খুব ভাল ব্যক্তি। কেৱল সাৱধানতা ক'ব বিচাৰিছোঁ, এজন ভাল আপুনি ভিজনাৰী। আপুনি যি ভিজন কৰিব সেয়া খুব ভাল হ'ব, ৰাইট হ'ব। সেইবাবে ডাঙৰ ডাঙৰ কোম্পানী হওক বা আমাৰ পলিটিক্সতেই হওক, আমাৰ যিসকল ষ্ট্ৰেটেজি মেকাৰ থাকে, যিসকলে প্লেনিং কৰে বছৰটোৰ কাৰণে, ভাল যিবিলাক সিদ্ধান্ত ৰচনা কৰে, সেইসকলৰ ভিতৰত 3 সংখ্যাটোক আচলতে প্ৰাধান্য দিয়া হয়। গতিকে মহিলাসকলৰ বাবে, যিসকলৰ মহিলাৰ 3 সংখ্যা, তেওঁলোকে কিন্তু এই বৰ্ষত বহুত ছেভ কৰিব। মানে কি, আপুনি যদি টকা পইচা আপুনি যদি ভাবিছে সাঁচিম এবাৰ পাৰিব, আপুনি আৰম্ভণি কৰি দিয়ক। পইচা পাতিবোৰ ইফাল সিফালে খৰচ নকৰি আপুনি সাঁচি থ'বলৈ আৰম্ভ কৰিব পাৰে। আৰু অকণমান খালি হেল্থৰ ফালৰ পৰা অকণমান ইছ্যু আছে সকলোৰে, পুৰুষ মহিলা সকলোৰে। তেওঁলোকৰ ফেটি লিভাৰ, তাৰমানে ইনডাইজেশ্যন থাকিব পাৰে অকণমান, আৰু ফেটি লিভাৰৰ অকণমান সম্ভাৱনা আছে। লেথাৰ্জি ভাৱটো বেছি আহিব পাৰে, কাৰণ এই বৰ্ষটোৱে আপোনাক খুব কৰ্ম কৰাব। গতিকে আপুনি যেতিয়া কৰ্ম কৰিব ৰেষ্টলেছলি, তেতিয়া আপোনাৰ কি হ'ব, বডিৰ অকণমান কিন্তু প্ৰব্লেম অহাৰ সম্ভাৱনা আছে। সেইবাবে ইয়াত এটাই সাৱধানতা দিয়া হৈছে যে মেণ্টেল এক্সাৰচাইজ এণ্ড ফিজিকেল এক্সাৰচাইজ। মেণ্টেল এক্সাৰচাইজৰ কাৰণে মেডিটেশ্যন, ফিজিকেল এক্সাৰচাইজৰ কাৰণে আপুনি যিকোনো এক্সাৰচাইজ, য়োগাসন বা জিম যি কৰে কৰিব পাৰে। ডায়েটৰ প্ৰতি আপুনি সতৰ্ক হ'ব, সময়ত যেন আপুনি খোৱা বোৱা কৰে, আৰু যিমান পাৰে আপুনি মেডিটেশ্যন কৰিব লাগিব। গতিকে খুব বেছি বেয়া একো নাই, কেৱল খং ভাৱটো আপোনাৰ দমন কৰিব পাৰিলে আপোনাৰ কি হ'ব, লাহে 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 আপোনাৰ এই বৰ্ষটোৱে 99% আপুনি যি ইচ্ছা কৰিব তাতে আপুনি সফল হোৱাৰ সম্ভাৱনা আছে। মই এইখিনিতে কৈ দিব বিচাৰোঁ, 3 তাৰিখ, 12 তাৰিখ, 21 তাৰিখ আৰু 30 তাৰিখ, এই 4টা তাৰিখৰ ভিতৰত কোনে উত্তম ফল পায়, কোনে বৃহস্পতিৰ প্ৰতিটো ফল তেওঁলোকৰ লগত খাটে, যাৰ জন্ম হৈছে 12 তাৰিখ। যি 12 তাৰিখে জন্ম তেওঁ উত্তম ফল লাভ কৰিব দেই। আৰু যিয়ে 3 তাৰিখে জন্ম উত্তম ফল লাভ কৰিব, যি 12 তাৰিখে জন্ম আৰু 30 তাৰিখে জন্ম। যাৰ 30 তাৰিখে জন্ম হৈছে আৰু 12 তাৰিখে জন্ম হৈছে, তেওঁলোকে উৎকৃষ্ট ফল লাভ কৰিব দেই। আৰু যিয়ে 3 তাৰিখে জন্ম হৈছে তেওঁ ভাল ফল লাভ কৰিব, কিন্তু যিয়ে 21 তাৰিখে জন্ম লৈছে তেওঁৰ ক্ষেত্ৰত কিন্তু এই যিখিনি প্ৰেডিকশ্যন ক'লোঁ সেইখিনি কিন্তু 66.6%হে তেওঁলোকৰ লগত খাটিব দেই। তাৰ কিছুমান লজিক আছে, সেইবোৰ বাৰু পিছত মই ভাঙি পাতি ক'ম, আপোনালোকে এতিয়া বুজি নাপাব দেই। গতিকে এইটো হৈছে গোটেই ক'ব গ'লে, সকলো ফালৰ পৰা ক'ব গ'লে আপোনাৰ
তিনি সংখ্যাৰ বাবে এই বৰ্ষটো বল্লে বল্লে মানে বহুত ভাল দেই আপুনি যি পৰিকল্পনা কৰিব আপুনি যি ইচ্ছা কৰিব যি উইশ কৰিব হেয়া কিন্তু এই বৰ্ষটোৱে আপোনাক 100% সাপোৰ্ট কৰিব দিবলৈ চেষ্টা কৰিবই কিয়নো মংগল আপোনাৰ ব্ৰাদাৰ হয় গতিকে যেতিয়া ভাই মাজত যেটো সম্পৰ্ক হয় আৰু আপোনালোকৰ খুব সুন্দৰ ৰিলেচন খুব ভাল সম্বন্ধ দেই ভাইৰ মাজত কেতিয়াবা বেয়া সম্বন্ধও থাকে কিন্তু আপোনালোকৰ এটো খুব ভাল সম্বন্ধ গতিকে যিসকল আৰু ষ্টুডেন্টৰ ক্ষেত্ৰত কওঁ যিসকলে মানে এক্সাম দিছে মেট্ৰিক এক্সাম দিছে বা হায়াৰ সেকেন্ডাৰী যি ফাইনেল দিছে সেই সকলৰ বাবেও কিন্তু সকলৰ ক্ষেত্ৰত প্ৰযোজ্য নহব পাৰে দেই মই বাৰে কম তেওঁলোকৰ কিন্তু বেছিখিনিৰে সংখ্যা গৰিষ্ঠতাৰে কিন্তু ৰিজাল্ট ভাল হ'বই ৰিজাল্ট ভাল কাৰণ এই সংখ্যাটোৱে সদায় পঢ়াশুনাক আকৰ্ষণ কৰে আচ্ছা এইখিনিতে কওঁ যিসকলৰ সন্তান 3 তাৰিখে জন্ম হৈছে 12 তাৰিখে 21 তাৰিখে 30 তাৰিখে যদি হায়াৰ সেকেন্ডাৰী বা মেট্ৰিকৰ এক্সাম দিছে তেওঁলোকৰ কাৰণে কিন্তু গৰিষ্ঠ সংখ্যকে কিন্তু এবাৰ ৰিজাল্ট মানে তেওঁলোকে পাস কৰিব দে ইয়াত বৰ বেছি আপোনাৰ তনাজৰা দেখা নাই কিন্তু আকৌ কম ইয়া কিন্তু সকলোৰ ক্ষেত্ৰত প্ৰযোজ্য নহব পাৰে বিভিন্ন নম্বৰ চাবলগীয়া হৈ যায় তেওঁলোকৰ যিখন লছো গ্ৰিড বুলি কয় সেইখন বনাবলগীয়া হয় তাত চাবলগীয়া হয় দ্বিতীয়তে এনে ধৰণৰ সন্তান যদি আপোনাৰ ঘৰত জন্ম হৈছে আপুনি অন্তত তেওঁলোকৰ যেটো এডুকেশনাল শৈক্ষিক জীৱনটোৰ প্ৰতি আপুনি বৰ বেছি মানে হয় না ল'ৰা ছোৱালী নপঢ়ে নুশুনে এনেকুৱা ধৰণৰ যিবিলাক কমপ্লেইন থাকে সেইটো কম হ'ব চাবচোন আপোনাৰ ঘৰত যদি তিনি সংখ্যাৰ ল'ৰা ছোৱালী আছে হয়তো হেৰ কেচিং কেপাসিটি বহুত হাই হ'ব তাৰ মানে আপুনি কিবা এটা বুজাব হেতে বুজি ল'ব বুজিব আৰু আপোনাক তেনেকৈ ৰেসপন্ডো কৰিব আৰু সেই তেনেকুৱা ধৰণৰ ল'ৰা ছোৱালী সদায় পঢ়াশুনাৰ প্ৰতি কিন্তু তেওঁলোকে কিন্তু সচেতন হয় আৰু দায়িত্বশীল হয় কিন্তু সেইটো সংখ্যা আপুনি কিন্তু মনত ৰাখিব দেই আৰু আপোনালোকৰ হাজবেণ্ড ওয়াইফৰ ভিতৰত যদি কোনোবা তিনি আছে তেওঁৰ কিন্তু সিদ্ধান্ত বা তেওঁৰ যেটো মাৰ্গদৰ্শন তেওঁৰ যেটো এডভাইস সেইটো কিন্তু 70% কিন্তু ভাল হ'ব দে 70% ভাল হ'ব সেইবাবে যদি আপোনাৰ হাজবেণ্ড 3 বা ওয়াইফ 3 এজনে আনজনক যিকোনো কাম কৰাৰ আগত কিন্তু খুধিব দেই তেওঁৰ যেটো আপুনি এডভাইস পাব সেইটো কিন্তু খুব ভাল হ'ব অন্তত 90% ৰিজাল্ট দিব আপোনাক সেই এডভাইসটো যদি আপুনি ফলো কৰে জীৱনত আপুনি সফল হ'ব তাৰ উপৰি আৰু আছে ইয়াতে যে প্ৰথম কথাটো হৈছে আৰু এটা সাৱধানতা দি থোৱা আছে আপুনি যিমান পাৰে আপোনালোকৰ ঘৰখনৰ গোটেই পৰিবেশটো যিফালে হাৱা বতাহ সোমায় যিফালৰ পৰা বতাহ আহে মেইনলি বতাহটো যোন ফালৰ পৰা সোমায় কেতিয়াবা নৰ্থ ইষ্ট কোণৰ পৰা বতাহ সোমায় সাউথৰ ফালৰ পৰা সোমায় যোন ফালৰ পৰা সোমায় সেই স্থানবিলাক যেন চাফা চিকুণ হৈ থাকে তাত যেন কোনো ধৰণৰ লেতেৰা পেতেৰা বস্তু পৰি নাথাকে তাৰ প্ৰতি আপুনি সতৰ্ক হ'ব ঘৰখনলৈ মানে শুদ্ধ হাৱা আহিবলৈ আপোনালোকে কিন্তু চেষ্টা কৰিব যাতে ঘৰখনলৈ শুদ্ধ হাৱা আহে তাৰ প্ৰতি আপুনি সতৰ্ক হ'ব আৰু বাৰে কম যে এই এনে ধৰণৰ ব্যক্তি খুব ভাল সেলস মাৰ্কেটিংত খুব বেছি নাম কৰে দে এনেকৈ কোৱা যায় এনে ধৰণৰ ব্যক্তি মানে চুলি নোহোৱা মানুহকো ফনি বেছি থৈ আহিব পাৰে তাৰ মানে গঞ্জা কো ভি कंगी बेच कराते এনেকৈ কয় আৰু তাৰ মানে ইমান ভাল সেলসম্যান হয় ইমান ভাল মাৰ্কেটিং কৰিব পাৰে কাৰণ তেওঁলোকৰ ভিতৰত নলেজ থাকে তেওঁলোকক জুনে যি কয় তাকে তেওঁলোকে মানি নলয় তেওঁলোকৰ নিজৰ এটা ষ্ট্ৰেটেজি থাকে নিজৰ এটা অপিনিয়ন থাকে নিজৰ জ্ঞান থাকে তাক খটাই পেলাইহে তেওঁলোকে তাৰ মানে পুৰি কৰ্মটো কৰিবলৈ চেষ্টা কৰে আপুনি নিজৰ ঘৰৰ ক্ষেত্ৰতে দেখিবচোন চাবচোন এনেকুৱা ব্যক্তি আপোনাৰ যদি 3 নম্বৰ কোনোবা আছে ঘৰত চাবচোন আপুনি যি কয় তাকে মানি নলয় তেওঁ নিজৰ এটা অপিনিয়ন ৰাখি পেলাইহে কামটো কৰিব কাৰণ তেওঁৰ অপিনিয়ন তেওঁৰ এডভাইসে সদায় ভাল কাম কৰে সেইবাবে দেই আৰু তৃতীয়তে আপুনি অকমান ডিফাৰেন্ট পাৰ্সোনালিটিৰ হ'ব আপুনি এনেকুৱা হ'ব যে হয়নে নহয় কবচোন বাৰু তিনি সংখ্যাৰ লোক যোন আছে যে আপুনি একে ধৰণৰ নহয় আপুনি ঘৰটো বেলেগ বাহিৰটো বেলেগ আপুনি কৰ্মস্থানতো বেলেগ সন্তানৰ সৈতেও বেলেগ স্বামীৰ সৈতেও বেলেগ স্ত্ৰীৰ সৈতেও বেলেগ আৰু বেলেগ বন্ধু বৰ্গৰ সৈতেও আপুনি বেলেগ আপুনি জানে কোন পৰিবেশত কেনেকৈ ৰখিব লাগে কোন পৰিবেশত কেনেকৈ কি এডজাস্ট কৰিব লাগে হেতুত আপুনি খুব বেছি সেই ফালৰ পৰা আপুনি খুব বেছি বুদ্ধিমান হয়নে নহয় কবচোন বাৰু দেই সেইবাবে মাল্টিপল ষ্টেণ্ডাৰ্ড পাৰ্সোনালিটি বুলি কোৱা যায় যাক আপুনি ধৰিব নোৱাৰে এটা ডেফিনেশ্যনত তেওঁ ডিফাইন কৰিব নোৱাৰে তেওঁ এনেকুৱাই বুলি আপুনি ভাবি ল'ব নোৱাৰে দেই তেওঁ মানে অলপ ৰং খলাই তাৰ মানে সব ফালৰ পৰা তেওঁ অলপ ৰং খলাব গতিকে এই বৰ্ষটোত মানে কি হয় ৰং খলো মানে বেয়া নহয় তাৰ মানে য'ত যেনেকৈ যি স্থিতিত বুলি কয় ন যেনেকুৱাই দেশ তেনেকুৱাই বেশ তেনেকুৱা ধৰণৰ পাৰ্সোনালিটি হয় ৰান্ধি খুব ভাল পাব হয়নে নহয় ক'ব দেই যে
যাৰ 3 সংখ্যাৰ মানুহ তেওঁলোকে ৰান্ধি বাঢ়ি কিন্তু ভাল পায় নতুন এক্সপেৰিমেন্ট কৰি ভাল পায় নিজৰ ষ্টাইলত ৰান্ধি ভাল পায় তাৰোপৰি আচ্ছা তাৰমানে অকমান অহং ভাৱটো সম্বন্ধত অকমান ত্যাগ কৰিব কিয় কৈছো এনেকুৱা হ'ব পাৰে চাওক এতিয়া ফৰ এক্সাম্পল আপুনি সোশ্যাল ৰেসপেক্টটো আপোনাৰ বহুত বেছি ভাল সমাজত আপোনাক মানুহে সকলোৱে স্বীকাৰ কৰে সকলোৱে ভাল পায় আপোনাৰ এটা উপদেশ পাবলৈ বিচাৰিব আপোনাক ভাল বন্ধু হিচাপে ৰাখিব বিচাৰিব তেনেকুৱাত কি হয় আপোনাৰ ফ্যামিলি ফালৰ পৰা কিন্তু অকমান আপুনি হয় ঈৰ্ষা নহয় কিন্তু বিদ্বেষ অকমান অভিমানতা পোৱাৰ কিন্তু সম্ভাৱনা থাকিব হেতুটো কৰিবই নহয় জানো যেতিয়া হাজবেণ্ডক সবে সমীহ কৰিব ওয়াইফ গৰাকী অকমান হলো জেলাস ফিল এটা আহিব পাৰে হয়নে বা ওয়াইফক যেতিয়া কৰিব হাজবেণ্ডৰ আহিব পাৰে সেই ক্ষেত্ৰত আপুনি অকমান সতৰ্ক হ'ব যিয়ে আপোনাক জেলাস কৰে আপোনাৰ লাইফ পাৰ্টনাৰৰ প্ৰতি আপুনি যেন সদা ক্ষমাশীল দয়াশীল আৰু বিশাল অন্তৰৰ অধিকাৰী হৈ থাকে তেওঁৰ ক্ষেত্ৰত যেন অহংকাৰ কেতিয়াও কোনো ক্ষেত্ৰত প্ৰয়োগ নকৰে দে এটোৰ প্ৰতি সতৰ্ক হ'ব নহলে অকমান সম্বন্ধত বাদ বিতণ্ডাৰ অকমান সম্ভাৱনা দেখা গৈছে কাৰণ যিমানেই সাকসেস আহে সিমানেই সম্বন্ধবিলাককো আমি সিমান স্পিডত ধৰি ৰাখিবলগীয়া হয় আচ্ছা এতিয়া আহিলো সমাধানলৈ সমাধান কি হ'ব আৰু মই আপোনাৰ এন্টি নাম্বাৰ কৈ দিছো এন্টি নাম্বাৰ মানে কি জানেনে যিটো ডেটত আপুনি এইটো ডেটত বিশেষভাৱে আপুনি ভাল কাম কৰিম সাপোজ আপুনি কিবা এটা ভাল কাম কৰিম বুলি ভাবি আছে আপুনি 6 তাৰিখে নকৰিব বা 24 তাৰিখে নকৰিব বা আপুনি 15 তাৰিখে নলব দে চেষ্টা কৰিব 15 তাৰিখটো আপুনি লব পাৰে কিন্তু বিশেষকৈ 24 তাৰিখ বা 6 তাৰিখ এই দুটা আপুনি এভয়েড কৰিব কিয় কৈছো কেতিয়াবা এবিলাক আমাৰ লিংক থাকে চাবচোন বহুত এনেকুৱা ধৰণৰ কামত ওলাই যায় কামটো নহল গৈ যেতিয়া দেখা যায় যে সেই ডেটটোত কিয় নহল গৈ তাৰ মানে ডেটত এটা গ্ৰহৰ প্ৰভাৱ পৰি থাকে আৰু সেই প্ৰভাৱে আমাকো প্ৰভাৱিত কৰে নহয় জানো গতিকে আমি যেটো পঞ্চতত্ত্বৰে গঠিত আমাৰ শৰীৰ আমাক প্ৰভাৱিত কৰিব গতিকে চেষ্টা কৰিব এইকেইটা ডেটত এভয়েড কৰিবলৈ দ্বিতীয়তে আপুনি শুক্ৰবাৰে যিকোনো শুক্ৰবাৰে আপুনি 6 তাৰিখে আপুনি শুক্ৰবাৰে ভোগ লগাওক ঘৰত মই ভোগ বনোৱাৰ বিধিৰ ওপৰত ইউটিউবত মই দি থোৱা আছে ঘৰত ভোগ লগাওক স্বয়ং পৰমপিতা পৰমাত্মাক আহ্বান কৰক আৰু আপুনি গুৰু শুক্ৰাচাৰ্য বা আপুনি মানে গুৰু শুক্ৰাচাৰ্যক আপুনি তেওঁক দানৱ গুৰু বুলি কোৱা যায় তেওঁক আপুনি যিমান পাৰে সন্তুষ্ট কৰিব আৰু ক'ব তুমি মোৰ পৰম সহযোগী তে বা সেই প্ল্যানেটটোক মনত পেলাব যিটো নাম হৈছে আপোনাৰ 6ৰ যিটো নাম হৈছে আপোনাৰ যে শুক্ৰাচাৰ্য সেই প্ল্যানেটটোক আপুনি স্মৰণ কৰিব আকাশ মাৰ্গত কৰি পেলাই তেওঁৰ প্ৰতি আপোনাৰ শুদ্ধ ভাইব্ৰেচন পঠাব দেখিব তেওঁ আপোনাৰ মিত্ৰ হ'বলৈ আৰম্ভ কৰিব গতিকে এনেকুৱা নহয় যে শত্ৰু হৈ থাকিব লাইফ টাইম নহয় আমি শুদ্ধ সংকল্প মেডিটেশনৰ দ্বাৰা অমৃত বেলা যদি আমি কাৰোবাক একেৰাহে 21 দিন শুদ্ধ সংকল্পৰ ভাইব্ৰেচন দিও তেনে ব্যক্তি আপোনাৰ মিত্ৰলৈ ৰূপান্তৰিত হৈ পৰিব গতিকে চেষ্টা কৰিব যিমান পাৰে চেষ্টা কৰিব যে আপুনি 6 তাৰিখটো বা 6 নম্বৰ যিমান পাৰে কেতিয়াবা আপোনাৰ বাবে মানে লাকি নম্বৰ নহয় বুলি কয় কিছুমানে কয় যে লাকি নম্বৰ নহয় দেই আপোনাৰ বাবে লাকি নম্বৰ কি হ'ব পাৰে বা আপোনাৰ বাবে মই এখিনতে চাই দিও আপুনি কোন ডেটত কাম কৰিলে ভাল হয় বা আপোনাৰ কাৰ লগত ফ্ৰেণ্ডশিপ খুব ভাল হ'ব বা আপুনি 6 নম্বৰৰ পৰা অকমান কেৱল সাৱধানে থাকিব যেটো 6 নম্বৰে আপোনাক কি হয় চাওক আপুনি জুপিটাৰ আপুনি বৃহস্পতি আপোনাক বৰ সহজে কোনো প্ৰভাৱিত কৰিব নোৱাৰে কিন্তু যেতিয়া 6 নম্বৰ কিবা এটা আহি যাব 6 নম্বৰ কোনোবা যদি ক্যাপ্টেইন নম্বৰে হক কিবা যদি আপোনাৰ সন্মুখলৈ আহি যায় হয় কৰ্মস্থানত নহয় ঘৰত আপোনাৰ কিন্তু অকন বাট বিতণ্ডা হোৱাৰ সম্ভাৱনা থাকিব কিন্তু দে অপিনিয়ন নিমিলিব তাৰমানে তেওঁৰ সৈতে অপিনিয়নটো নিমিলিব আৰু তেতিয়া কাজিয়াৰ সূত্ৰপাত হোৱাৰ যুক্তি তৰ্ক ইত্যাদি সূত্ৰপাত হোৱাৰ সম্ভাৱনা আছে গতিকে এই বছৰটো যেটো আপোনাৰ সাকসেসফুল বছৰ এই বছৰটো আপুনি অকমান যুক্তি তৰ্কৰ পৰা নিজকে বচাই ৰাখিব লাগিব যত দেখিছে তৰ্ক বিতৰ্ক আৰম্ভ হৈছে তাত মোৰ কথা কোৱাৰ প্ৰয়োজন নাই আপুনি জ্ঞানী আত্মা আপুনি আঁতৰি দিব দেই গতিকে সেইখিনি কৰিব আপোনাৰ যিটো বন্ধু নাম্বাৰ হৈছে 1 সংখ্যাৰ মানুহৰ লগত আপোনাৰ খুব বন্ধুত্ব হ'ব 1 সংখ্যাৰ মানুহ 5 সংখ্যাৰ মানুহ আৰু 3 সংখ্যাৰ মানুহৰ লগত আপোনাৰ জ্ঞানী লগত খুব বেছি বন্ধুত্ব হ'ব 2 সংখ্যাৰ মানুহৰ লগত আপোনাৰ বহুত ভাল বন্ধুত্ব আৰু 7 সংখ্যাৰ মানুহৰ লগত আপোনাৰ খুব ভাল বন্ধুত্ব হ'ব যিকোনো কৰ্ম কৰাৰ আগত 1 5 3 2 7 একেটা ডেটটো আপুনি সিলেকশন কৰিব পাৰে বা আপুনি কিবা দুৰ্নিবতিয়া ভ্ৰমণলৈ ওলাইছে একেটা ডেটতে আপুনি 6 টো বাদ কৰি আপুনি বাকি কেটা ডেটত আপুনি ওলাই যাব পাৰে সমাধান দিম এটা যিবিলাক প্ৰবলেম আছে সৰু সৰা যি প্ৰবলেম আছে মানে তাৰ মই সমাধান দিম এইখিনতে এটা লাষ্ট মই প্ৰেডিকচন কওঁ
এইটো কাম নকৰিব কি হয় আপুনি যেটো ইন্টেলেকচুৱেল হয় কেতিয়াবা কি হয় কিছুমান স্থানত আপুনি গৈছে য'ত ইমান ইন্টেলেকচুৱেল মানুহ নাই অলপ সৰ্ব মানুহ সাধাৰণ মানুহ আছে তাত আপুনি অকণ এডজাষ্ট কৰিব কেতিয়াবা কি হয় আপুনি তাৰ পৰা ওলাই দিয়ে এই ইহঁতলৈ কোনে কথা পাতে এইবিলাকতো অজ্ঞানী এনেকুৱা ধৰণৰ ফিল এটা আহি যাব পাৰে দেই মানে গৰুৰ আগত টুকাৰি বাই শিং জোকাৰি ঘাঁহ খাই এনেকুৱা ধৰণৰ আপোনাৰ এটা আহি যাব পাৰে সেইটো নকৰিব এডজাষ্ট কৰিব দেই কাৰণ আপোনাৰ উপস্থিতি বহুত ইম্পৰ্টেণ্ট অজ্ঞানীৰ মাজত আপুনি গৈছে কাৰণে গোটেই পৰিৱেশটো আপুনি বনাব পাৰিব সেইবাবে ঘৰ গৃহস্থ সংসাৰত যাৰ 3 সংখ্যা আছে আপোনাৰ যদি 3 সংখ্যা আপুনি কিন্তু বেলেন্সটো আপোনাৰ ফালৰ পৰা মেইনটেইন কৰিব লাগিব কিয় জানেনে আপুনি জ্ঞানী আত্মা দেই তাত অহংভাৱ অভিমান খং এই তিনিটা ভাৱক আপুনি ৰোধ কৰিব লাগিব তাৰ বাবে সমাধান আপুনি লিখি লওক ৰাতিপুৱা অমৃত বেলা ব্ৰহ্ম মুহূৰ্ত শুই উঠিয়ে সৰ্বপ্ৰথমে গুড মৰ্নিং পৰম পিতা পৰমাত্মা আৰু পৰম পিতা পৰমাত্মাক আপুনি স্পষ্ট আকাৰত যদি আপুনি স্মৰণ কৰিব বিচাৰে তেওঁ কেনেকুৱা তেওঁৰ ৰূপ ৰং কেনেকুৱা কেনেকৈ স্মৰণ কৰিম তেওঁ কেনেকৈ লগ পাম তাৰ বিষয়ে জানিবলৈ অনতিপলমে আপোনাৰ ঘৰৰ কাষত থকা প্ৰজাপিতা ঈশ্বৰী ব্ৰহ্মা কুমাৰী বিশ্ববিদ্যালয়লৈ যাওক ৰাজযোগৰ প্ৰশিক্ষণটো লওক পৰম পিতা পৰমাত্মাৰ লগত কেনেকৈ আপুনি কানেকশ্যন হ'ব কেনেকৈ কানেক্ট হৈ তেওঁৰ লগত আপুনি সকলো জীৱনৰ কাৰ্মিক একাউণ্ট সেটেল কৰিব সেই বিষয়বিলাক আপুনি তাতকৈ শিকি ল'ব পাৰে সম্পূৰ্ণ বিনামূলীয়াকৈ ঠিক আছে ৰাতিপুৱা শুই উঠিয়ে অমৃত বেলা আপুনি এইকেইটা সংকল্প ল'ব 3 বাৰকে প্ৰতিটো সংকল্পক আপুনি 3 বাৰকে কিন্তু 3 বাৰকে আপুনি প্ৰতিটো সংকল্পক পাৰিলে লিখিব ৰিপিট কৰিব লিখি ল'ব মই জ্ঞানী আত্মা জ্ঞান মোৰ স্বধৰ্ম মই মোৰ জীৱনৰ প্ৰতিটো সম্বন্ধ সম্পৰ্কক যোন যেনেকুৱাই মোৰ কৰ্মস্থানত মোৰ পৰিয়ালত যোন যেনেকুৱাই যি যোনে যেনেকৈ সংস্কাৰ লৈ আহিছে তাক মই তেনেকৈ গ্ৰহণ কৰোঁ সহন কৰোঁ আৰু সহযোগ কৰোঁ মই জ্ঞানী আত্মা আজিৰ দিনটোত মোৰ সন্মুখলৈ যেনেকৈ পৰিস্থিতি নাহক কিয় যেনেকৈ ব্যক্তি নাহক কিয় মই জ্ঞানী হৈ শান্তিপূৰ্বকভাৱে তেওঁলোকক মুখামুখি হ'ম আৰু প্ৰতিটো সমস্যাৰ মই জ্ঞানৰে সমাধান কৰিম মই জ্ঞানৰ সাগৰ পৰম পিতা পৰমাত্মা ঈশ্বৰ আল্লাহ গড ভগৱানৰ সন্তান হওঁ নম্বৰ 2 মই শান্ত আৰু স্থিৰ আত্মা শান্তি মোৰ স্বধৰ্ম শান্তি মোৰ জনমসিদ্ধ অধিকাৰ শান্তি মোৰ ব্যক্তিত্ব শান্তি মোৰ স্বভাৱ সংস্কাৰ মই শান্ত শীতল আৰু স্থিৰ মই শান্ত শীতল আৰু স্থিৰ মই শান্তিৰ সাগৰ পৰমাত্মাৰ সন্তান হওঁ আজিৰ দিনটো মই কোনো কাৰণত খং নকৰোঁ মই শান্ত আৰু শীতল হৈ জ্ঞানী হৈ প্ৰতিটো কৰ্ম সম্পাদন কৰিম প্ৰত্যেককে মই তেনেদৰে ব্যৱহাৰ কৰিম সকলোৱে মোৰ পৰম সহযোগী সকলোৱে মোৰ বাবে বহুত ভাল তৃতীয়তে মই ক্ষমাশীল আৰু দয়াশীল আত্মা মই বিশাল অন্তৰৰ অধিকাৰী আত্মা মই সকলোকে ক্ষমা কৰি দিওঁ আৰু মোক যদি কোনোবাই বেয়াকেও কৈছিল কিবা কৈছিল সেই সকলোকে মই আজি ক্ষমা কৰি দিছোঁ আৰু মই যদি কিবা ভুল কৰিছিলোঁ ময়ো ক্ষমা প্ৰাৰ্থনা খুজিছোঁ আজিৰ দিনটো মই সকলোকে ক্ষমাশীল দয়াশীল দৃষ্টিৰে চাম আৰু সকলোৰে লগত মই মিলি জুলি সকলোৰ লগত সহযোগী হৈ মই দিনটো অতি সুন্দৰতাৰে উপভোগ কৰিম চতুৰ্থতে মই নিৰোগী আত্মা মই মানসিক শাৰীৰিক আৰু আৱেগিকভাৱে সম্পূৰ্ণ সুস্থ সবল আৰু শক্তিশালী মোৰ কোনো ৰোগ নাই মোৰ প্ৰতিটো অৰ্গেন ভিতৰৰ 100% পাৰফেক্ট আৰু সুস্থ আৰু সবল আজি মোৰ দিনটো খুব বঢ়িয়াকৈ যাব মই পৰম পিতা পৰমাত্মাৰ ছত্ৰছায়াত সদায় বিপদমুক্ত সমস্যামুক্ত ৰোগমুক্ত দুখমুক্ত আৰু সকলো নিগেটিভ শক্তিৰ পৰা মুক্ত আত্মা হওঁ লিখিব দেই এইখিনি লিখিব মই লাহে লাহে কৈছোঁ এইখিনি আপুনি লিখিব ৰাতিপুৱা 3 বাৰমান লিখিব আৰু ৰাতিও আপুনি আহি পেলাই 9 বাৰমান লিখিব মেডিটেশ্যন কৰক মেডিটেশ্যনো আপুনি কাষত থকা প্ৰজাপিতা ঈশ্বৰী ব্ৰহ্মা কুমাৰী বিশ্ববিদ্যালয়ত গৈ পেলাই আপুনি ৰাজযোগৰ প্ৰশিক্ষণ লওক মেডিটেশ্যন শিকক মোৰ ইউটিউবতো বিভিন্ন ধৰণৰ মেডিটেশ্যন ক্লিপ দি থোৱা আছে কেনেকৈ মেডিটেশ্যন কৰিব লাগে শিকক দে যেনেকৈ নহওক আপোনালোকে শিকক শিকি ঘৰত প্ৰেক্টিছ কৰক আৰু এইখিনি কৰক এই বৰ্ষটো আপোনাৰ বাবে শ্ৰেষ্ঠ বৰ্ষ এটা ঐতিহাসিক বৰ্ষ এটা খুব ভাল ৰিমাৰ্কেবল ইয়াৰ হিচাপে আপোনাৰ বাবে সি আচলতে হৈ পৰিব
গতিকে এয়াও নিৰ্ভৰ কৰে আপোনাৰ কৰ্মৰ ওপৰত দে হ'ব বুলি ভাবি পেলাই বহি থাকিলে নহ'ব আমি কি কৰিব লাগিব একশ্যন ল'ব লাগিব কৰ্ম কৰিব লাগিব কৰক আপোনাৰ মনত যি যি উইচ আছে এই বৰ্ষটোক লৈ আপুনি যি যি ভাবি থৈছে আপুনি যদি তিনি সংখ্যাৰ মানুহ হয় আপুনি এই বৰ্ষটোক লৈ যি যি ভাবি থৈছে সকলো আপোনাৰ ফুলফিল হোৱাৰ সম্ভাৱনা প্ৰবল দে সাকসেস ওয়েলথ প্ৰপাৰ্টি মানি সব আপোনাৰ ভিতৰত আছে কিন্তু আকৌ কৈছো কি কৰিব লাগিব আমি সেইবিলাকক উজ্জীৱিত কৰিব লাগিব ভাবি থাকিলে নহ'ব কৰ্মত আনিব লাগিব ষ্ট্ৰেটেজি বনাব লাগিব প্লেনিং কৰিব লাগিব পৰিকল্পনা কৰিব লাগিব কৰিবই লাগিব লগতে মেডিটেশ্যন এণ্ড এক্সাৰসাইজ মাষ্ট কৰিবই লাগিব এক্সাৰসাইজ কৰোঁতে মনত ৰাখিব যাতে আপোনাৰ গাৰ ঘাম ওলাই যোৱাকে আপুনি মানে এক্সাৰসাইজ কৰে এক্সাৰসাইজ কৰোঁতে আপোনাৰ যেন গাৰ ঘাম ওলাই যায় তাৰ প্ৰতি আপুনি লক্ষ্য ৰাখিব ঠিক আছে ওম শান্তি কাইলৈ পুনৰ নম্বৰ 4 মূল্যাংকক লৈ বলে মই আপোনালোকৰ সন্মুখলৈ আহিম তেতিয়ালৈকে আপোনালোকে যিসকল নম্বৰ 3 সেই সকলে এইটো শুনক আৰু যদি অলপ মিলিছে আপুনি কাইণ্ডলি অকমান মিলিছে বুলি আপুনি যেন লিখি দিয়ে মই উৎসাহ পাম ওম শান্তি